মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ উপলক্ষে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত তেওঁৰ ভাষণৰ মাজত কয় যে অসম এতিয়া সম্পূৰ্ণভাৱে আন্দোলনমুক্ত, অসমত কোনো ধৰণৰ সংঘাত নাই। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ আৰু অসমৰ জনসাধাৰণক ক'ব বিচাৰোঁ যে এয়া পশ্চিম কাৰ্বি আংলঙত কি হৈ আছে। এয়া কোকৰাঝাৰত কি হৈ আছে। যোৱা ডিচেম্বৰ মাহৰ পৰা যে অসমৰ 108ৰ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে যে আন্দোলন কৰি আছে, এয়া কি? At one point of time, all the 800 ambulance were off road. Very basic demands. So we have given our golden youth here. We have been serving for the people of Assam, serving for 108 ambulance since 2008 to till now. Our basic demand was to secure our jobs in the next tender, where our security of our job is not reflected or not secure. Our job is not secure in the next tender. 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত আজি 10 বছৰে আপোনালোকে যিটো জুমলা দি আহিছে, তাৰ পৰিণামস্বৰূপে 6 জনগোষ্ঠীয়ে যে প্ৰতিবাদ কৰিছে জোৰ লৈ পথত ৰাতি, এয়া কি? এইবোৰ কি প্ৰতিবাদ নহয়? এয়া কি শান্ত অসম? এইখন অসমত আপোনাৰ দিনতে এইখন অসমতো দিব্যাংগসকলেও প্ৰতিবাদ কৰিবলগীয়া হৈছে। তাকো আপুনি তাৰপিছত কয় যে অসমত কোনো আন্দোলনেই নাই, অসম শান্ত। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ দিনতে টেট শিক্ষকসকলেও আন্দোলন কৰিছিল আৰু কৰি আছে। টিউটৰৰ পৰা টিচাৰ হ'বলৈ হ'লে আমাৰ DLEDৰ প্ৰয়োজন, কিন্তু আমি DLED প্ৰায় সকলে DLED পাছ কৰি থোৱা আছে। বহুতসকলে হয়তো আজি BEd পাছ কৰি থৈছে, কিন্তু তেওঁলোকক এটা নতুন কথা চৰ্ত দিয়া হৈছে যে আমাৰ LPME ক্ষেত্ৰত টেটৰ কথা কৈছে আৰু ছিনিয়ৰ কলেজৰ ক্ষেত্ৰত নেট স্লেট ইত্যাদিৰ কথা কৈ তেওঁলোকক এই বঞ্চিত কৰা হৈছে। শিৱসাগৰত যে অসমীয়া আৰু অনা অসমীয়াৰ মাজত আন্দোলন হৈছিল, সংঘাত হৈছিল, এয়া কাৰ দিনত হৈছিল? আপোনাৰ দিনতেতো হৈছিল। আপুনি কি এইবিলাক দেখা নাপায় নেকি যে অসমত ক'ত কি হৈ আছে? অলপ দিনৰ আগত, আজি কেইদিনমানৰ আগত গুৱাহাটীত যে এটা ডকাইতি কাণ্ড হৈছে, এগৰাকী বিজনেছমেনৰ ঘৰত গৈ তেওঁৰ ফেমিলিক এটেক কৰি ডকাইতি কাণ্ড যে সংঘটিত কৰিছে, এয়া কাৰ দিনত হৈছে? দিছে ওপৰতো সিহঁতে নিজে খুলি পেলাই চাইছে এইবোৰ চাবি তাবি হেৰি কৰিছে, আৰু এতিয়া কি নিছে, কি চাবি ক'ত আছে এইবিলাক নাজানো আৰু চাব পাৰে। গহনা পাতি কিবা আছিলে নে? গহনা মোৰ হাতৰ পিন্ধি থকাখিনি নিছে, 3টা সোণৰ আঙুঠি আৰু খাৰুযোৰ নিছে। মই আঙুলিটোৰ পৰা মানে আঙুঠি খুলিব পৰা নাছিলো, তাৰপিছত তাহাঁতে আঙুলিটো কাটিব ল'লে। আপোনাৰ চৰকাৰ চলি থকা নাই নেকি? আপোনাৰ চৰকাৰেতো চলি আছে। আৰু অলপ দিনৰ আগত 20 বছৰীয়া এজন যুৱকৰ হাতত ৰেলৱে ষ্টেচনত গুৱাহাটীৰ ড্ৰাগছ পোৱা গৈছিল। আপুনিতো খুব কৈ থাকে অসম পুৰা ড্ৰাগছ মুক্ত। কিন্তু সেইটো কিয় ওলাইছে? কিয় হ'বলৈ পাইছে? যদি আপুনি ইমান অসমখন শান্তিভাৱে ৰাখিছে, শান্তিপূৰ্ণভাৱে বৰ্তাই ৰাখিছে, তেনেহ'লে সেইবোৰ কিয় সংঘটিত হৈ আছে অসমৰ বিভিন্ন প্ৰান্তত? আজি কথাখিনি এইটো কাৰণেই ক'লোঁ, কাৰণ
আপুনি গণৰাজ্য দিৱসৰ উপলক্ষে হাজাৰ হাজাৰ মানুহৰ আগত এই কথা ব্যক্ত কৰিছে যে অসম এতিয়া শান্ত কিন্তু এইবোৰ কি নে এয়া আপোনাৰ ৰাজনীতি ধন্যবাদ